নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰোঁ ফৰ্ম 50 সম্পৰ্কে। এই ফৰ্ম 50 ডকুমেণ্টছখন কি কামত ক'ত ব্যৱহাৰ হয় বা ইয়াক কেনেকৈ উলিয়াই ল'ব পাৰি, ক'ত কেনেকৈ আবেদন কৰিব লাগে, এই আবেদনখন কেনেকৈ লিখিব পাৰি, সেই সকলো কথা আজি আমি চালি জাৰি চাই আলোচনা কৰিবলৈ ওলাইছোঁ। যদিহে ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকে যদিহে নতুন ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'বলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানো এই ফৰ্ম 50 ডকুমেণ্টছখন ক'ত কেনেকৈ ব্যৱহাৰ হয়। এই ডকুমেণ্টছখন প্ৰধানতঃ ব্যৱহাৰ হয় মাটি সম্পত্তি সম্পৰ্কীয় কাম কাজত। আপুনি যদিহে মাটি এডোখৰ কিনা বিকা কৰিব বিচাৰে তাৰ আগতে NOC বা চেল পাৰ্মিশ্যন উলিয়াব লাগিব, আৰু চেল পাৰ্মিশ্যন উলিওৱাৰ সময়ত আপুনি এই ফৰ্ম 50খন জমা দিব লাগিব। নতুবা যদিহে আপোনাৰ অংশৰ মাটিডোখৰ বাতৰা কৰিব বিচাৰে তেতিয়াহ'লে বাতৰা কৰাৰ সময়তো এপ্লাই কৰোঁতে আপুনি এই ফৰ্ম 50খন তাত গাঁঠি দিব লাগিব। আৰু যদিহে মাটি বাৰী সম্পৰ্কীয় অন্যান্য কিবা কামত আপুনি আবেদন কৰোঁতে মণ্ডল বা চাৰ্কুল অফিচাৰৰ কিবা সন্দেহ হয় বা তেখেতসকলে সেই ফৰ্ম 50খন বিচাৰে, আপুনি সেই ফৰ্ম 50খন এপ্লাই কৰাৰ সময়ত গাঁঠি দিব লাগিব। এই ফৰ্ম 50 ডকুমেণ্টছখন কেনেকৈ আবেদন কৰিব লাগে বা কেনেকৈ ইয়াক লিখিব লাগে সেই সম্পৰ্কে আমি পিছত জানিম, শেষৰ ফালে জানিম। এতিয়া আমি জানো এই ফৰ্ম 50 ডকুমেণ্টছখনৰ গুণাগুণ সম্পৰ্কে। ফৰ্ম 50 ডকুমেণ্টছখনৰ পৰা আমি জানিব পাৰোঁ যে আমাৰ মাটিডোখৰত বা আপুনি আবেদন কৰা মাটিডোখৰত কিবা কেছ মকদ্দমা চলি আছে নেকি সেই সম্পৰ্কে এই ফৰ্ম 50 ডকুমেণ্টছখনৰ পৰা জানিব পৰা যায়। আৰু সেইবাবে মণ্ডলে বা চাৰ্কুল অফিচাৰে মাটি সম্পৰ্কীয় বিভিন্ন ধৰণৰ কাম কাজত ফৰ্ম 50খন বিচাৰে, যাতে আপুনি আবেদন কৰা মাটিডোখৰত কোনো কেছ মকদ্দমা পূৰ্বৰ পৰা চলি থকা নাই। এতিয়া জানো এই ফৰ্ম 50 ক'ত আবেদন কৰিব লাগে। প্ৰতিখন ডিষ্ট্ৰিক্টৰে মাটি সম্পত্তি সম্পৰ্কীয় কেছসমূহ চোৱা চিতা কৰাৰ কাৰণে 3খন কোৰ্ট থাকে। সেই কোৰ্ট 3খনৰ নাম হ'ল চিভিল জাজ ছিনিয়ৰ ডিভিজন, চিভিল জাজ জুনিয়ৰ ডিভিজন আৰু ডিষ্ট্ৰিক্ট এণ্ড ছেছন কোৰ্ট। এই 3খন কোৰ্টৰ পৰাই 3খন ফৰ্ম 50 ল'ব লাগে। আৰু কিছুমান চাৰ্কুল অফিচত 2খন ফৰ্ম 50 ল'লেও হয়। গতিকে যোনটো চাৰ্কুল অফিচত যিমানখন ফৰ্ম 50 বিচাৰে মেইনকৈ 3খন ফৰ্ম 50 ল'ব লাগে। আৰু যদি 2খন ফৰ্ম 50ৰেও হয় তেতিয়াহ'লে আপুনি 2খন ফৰ্ম 50 ল'লেও হ'ব। এতিয়া জানো এই ফৰ্ম 50খন কেনেকৈ আবেদন কৰিব পাৰি। মই এইবিলাক কথা ক'লে বা এইবিলাক ভিডিঅ' বনালে বহুতে বেয়া পায়, কাৰণ কিয় এইবিলাক কাম কৰি কিছুমান মানুহে চলি আছে, ঘৰ সংসাৰ চলাই আছে। কিন্তু তথাপিও মই জনা কথাখিনি আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। স্ক্ৰীণত দেখুওৱা ধৰণে এনেকুৱা ধৰণৰ হ'ব ফৰ্ম 50খন। আৰু এই ফৰ্ম 50খন আপুনি প্ৰথমতে প্ৰিণ্ট কৰি ল'ব লাগিব। 3খন ফৰ্ম 50 প্ৰিণ্ট কৰি ল'ব লাগিব। ক'ত কেনেকৈ প্ৰিণ্ট কৰিব, এই কোৰ্টবিলাকৰ সন্মুখত বা চাৰ্কুল অফিচৰ ওচৰত যি কম্পিউটাৰ DTP চেণ্টাৰ থাকে তাত তেখেতসকলৰ এই ফৰ্ম 50ৰ ফৰ্মেটটো থাকে। আৰু আপুনি আপোনাৰ মাটিৰ ডিটেইলছ আৰু কোনে আবেদন কৰিব এই সকলোখিনি ডিটেইলছো দিয়ে, তেখেতসকলক কৈ দিয়ে। তেখেতসকলে আপোনালোকক এনেকুৱা ধৰণৰ ফৰ্ম 50 3খন প্ৰিণ্ট কৰি উলিয়াই দিব। আপুনি এই ফৰ্ম 50খনত এটা কোৰ্ট ফ্ৰী 2 টকীয়া টিকট লগাই লৈ এই কাগজখন বা ফৰ্ম 50খন সেই নিৰ্দিষ্ট কোৰ্টৰ কাউণ্টাৰত জমা দিব লাগিব। আৰু জমা দিয়াৰ পিছত কিছুদিন পিছত আপুনি খবৰ কৰিব, আৰু খবৰ কৰি গৈ আপুনি নিজে এই ফৰ্ম 50খন লৈ আহিব পাৰিব। এই ফৰ্ম 50 কাগজখন পাবলৈ ইমানো জটিল নহয়। বহুতে এনেই আপোনালোকক ভয় খুৱাই থাকে বহুতো জটিল প্ৰক্ৰিয়া বুলি। গতিকে যদি আপোনাৰ হাতত সময় আছে আপুনি নিজে এইখন আবেদন কৰি কালেক্ট কৰি ল'ব পাৰিব। বহুতেই ফৰ্ম 50 সম্পৰ্কত ভিডিঅ' লাগে বুলি কমেণ্ট কৰি আছিল, সেয়েহে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। যদিহে পৰৱৰ্তী পৰ্যায়তো এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকে পাব পাৰিব। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। এতিয়ালৈ এৰিছোঁ, ধন্যবাদ। জয় হিন্দ, জয় আই অসম।